মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই আৰু 25,000 টকা দিম মানে দিমেই। মানুহে কয় নহয় ওপৰৰ পৰা পানী ঢালি আছে তলৰ পৰা গুৰি কাটি আছে। মানুহে চাব ঠিকে আছে গছক মৰম কৰে এইপিনে গছটো কাটি পেলাই আছে। তেনেকুৱা কাম কৰি আছে আপুনি আজি 25,000 কে টকা দিয়াৰ কথা কৈ আছে। 25,000 কে টকা দিলে মানুহৰ কিবা নহয় কিবা এটা কামত আহিব। কিন্তু কথাটো হ'ল যে এই দেশখনক বচাবলৈ আপুনি মুখ্যমন্ত্ৰী হৈছে নে আপুনি কিবা খালি হিতাধিকাৰী সৃষ্টি কৰাবলৈ মুখ্যমন্ত্ৰী হৈছে? আজি আপুনি ভোট পোৱাৰ আশাত মানুহক 25,000 কে টকা দিয়াৰ কথা কৈছে বা হয়তো আপুনি দিব। এই দেশ যে পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 ঋণী দেশ সেই কথা সকলোৱে গম পায়। আৰু অসম যে কিমান ঋণৰ বুজা পাই আছে সেই কথা সকলোৱে গম পায়। মহিলাসকলক 25,000 কে টকা দিব বুলি কৈ আছে। 25,000 কে টকা আপুনি মহিলাসকলক দি দিলে ৰাজভঁৰালতো পইচা নাই, আকৌ ঋণ ল'ব লাগিব। ঋণ লৈ দিয়ক, সেই ঋণ সুধাব কোনে? আপুনি আপোনাৰ পাৰ্চনেলি ইনকামৰ পৰা ঋণখন সুধাব নেকি? নাই, আমি বস্তুবিলাক আৰু অলপ দাম বেছি দি কিনিব লাগিব, তাৰপিছত ঋণ সুধাব লাগিব। গেছ চিলিণ্ডাৰৰ দাম, পেট্ৰলৰ দাম, মিঠাতেলৰ দাম, কেৰাচিনৰ দাম, কিহৰ দাম বঢ়া নাই? চাউল ইত্যাদি কৰি কিহৰ দাম বঢ়া নাই? আৰু ইমান বেছি দাম বাঢ়িছে ডাইৰেক্ট ডাবল, কৰবাত ত্ৰিডবল। আজি 10 গ্ৰাম সোণ কিনি ফালে কোনোবাই যে নিজৰ ছোৱালীক বিয়া দিব সেইটো অকাতৰ বাহিৰত। আজি সোণৰ দাম ইমান বাঢ়িছে। আপুনি 25,000 কে টকা যে মানুহক যে দি আছে সেই 25,000 পৰা 50,000 বঢ়াই আছে আপুনি সোণৰ দামত। তেতিয়াহ'লে মানুহৰ উল্টা লোকচানে হৈ আছে। নিজৰ পকেট ভৰাওক আৰু হিতাধিকাৰী সৃষ্টি কৰি নিজৰ ভোট বেংক বঢ়াওক। আপোনাৰ ষ্টেপবিলাক মানুহে যেতিয়া বুজি পাব নহয় তেতিয়া শিক্ষা আপুনি ঠিকে পাব। এতিয়াও বহুত অন্ধভক্ত হৈ আছে যিসকলে ভৰিৰ তলত আছে আৰু ইহঁতে চকু মিলিলে ভৰিটোৱে দেখা পায় আৰু ভাবে এইখনে পৃথিৱী। কিন্তু এই ভৰি নোহোৱাকে যে ডাঙৰ এটা পৃথিৱী আছে সেই পৃথিৱীৰ হিচাপ ইহঁতে নাজানে। আপুনি এজন গুৰু হিচাপে সিহঁতক যি শিক্ষা দিয়ে তেওঁলোকে সেইটোলৈ জপিয়াই থাকে। এই পৃথিৱীখন দেখিবলৈ ইহঁতে টান পায়। আৰু যিকেইটাই সেই ভৰিৰ আঁৰৰ পৰা ওলাই আহি পৃথিৱীখন চাইছে সেইকেইজন বিজেপি ত্যাগ কৰি আহি গৈছে। কংগ্ৰেছ দলত হওক বা বিজেপি ত্যাগ কৰি এনেই ঘৰত বহি থকা হলেও আহি গৈছে বিজেপিৰ পৰা ওলাই। যিকেইটাই আছে বাৰু সেই ভৰিটোকে পৃথিৱী বুলি ভাবি আছে সেইকেইটা বাৰু তাতেই আছে। আৰু মই ভাবো এই হিতাধিকাৰীয়ে কেতিয়াও অসমৰ নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে, অসমৰ জিডিপি কেতিয়াও বঢ়াব নোৱাৰে। আৰু এই অসমক আগবঢ়াবলৈ হলে অসমত নিবনুৱা সমস্যাটো দূৰ কৰাটো অত্যন্ত দৰকাৰ। ঠিক আছে, আপুনি 25,000 টকাকে মানুহক দি ফালে হিতাধিকাৰী সৃষ্টি কৰি আপুনি মানুহক কি কৰাব বিচাৰিছে? তাতছে যদি আপুনি বেংকক যদি কলে হয় যে সেই আদানী আম্বানীক হাজাৰ হাজাৰ কোটি টকাৰ লোন দিয়াৰ দৰকাৰ নাই, এই দুখীয়া শ্ৰেণীৰ মানুহক লোন দিয়া, 50,000 লাগে 1 লাখ লাগে লোন দিয়া, জেনুইন সিস্টেমত দিয়া, যাতে দালাল চালাল নালাগে আৰু ইমান অংগী ভংগী যাতে নকৰো, ইমান ৰং তামাচা যাতে নকৰো, নৰ্মেলি লোন দি দিয়া। মানুহে যাৰ বিজনেছ কৰাৰ আশা আছে, সৰু ব্যৱসায় হলে এটা কৰাৰ আশা আছে, ইহঁতে তাৰ পৰা লোন লৈ ইহঁতে ব্যৱসায় এটা কৰিব পাৰিব। কিন্তু সেইবোৰ নকৰি আপুনি ডাইৰেক্ট হিতাধিকাৰী সৃষ্টি কৰি আছে, ডাইৰেক্ট এনেই পইচাবিলাক দি আছে। সেইবোৰ পইচা কোনোবাই ভাল কামত ইউজ কৰিব জানো?